বহুতে যেতিয়া সুধি আছে মোক মই কৈছো কেনেকে ভাল হল কি কথা এয়াও বহুত কথা আছে বহুতখিনি কথা আছে সকলোখিনি কথা নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু সকলো সদায় ভালে কুশলে থাকক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু এতিয়া মই আহি আছো গুৱাহাটী অভিমুখে তাত মোৰ স্বাস্থ্য বিভাগ বুলিয়ে কৈছে একে খাটি অসমীয়াত কৈছো তাত মোৰ এটা কাম আছে মানে সেই কামটো সোনকালে কৰি যদি হয় আৰু এফালে যাম বুলি ভাবিছো গটিকে কোত যাও কি কৰো সেইখিনি আপোনালোকে মোৰ ভিডিও যোগেদি গম পাব আৰু মনটো মানে বহুত ভাল লাগি আছে আৰু দেই কিহৰ কাৰণে গম পাইছে নহয় কনমানি জনী যেহেতুকে সুস্থ কৰিব পাৰিছো ভাইটি আৰু মই সেই কাৰণে দুইটাৰ প্ৰচেষ্টাত অপ্ৰাণ প্ৰচেষ্টা হয় না নহয় তাৰ পিছতে আমি কৰিব পাৰিছো আৰু ৰাতি কিমান গৈ আছো দেই সেই কামটো সাকসেস হ'ব কাৰণে আমি ৰাতি ঘুৰি আছিলো আৰু ঘৰতো তেনেকে মানে থাকিব পৰা নাছিলো 70% ৰিজাল্ট আহিছে আমাৰ মানে একদম 70% ৰিজাল্ট বুলি নহয় ভালে হ'ল মাইনা হয়নে নহয় যিকিটা কাম লৈ আহিছো 3-4টা কাম আছে আমাৰ তাপা আকৌ অফিচলৈ যাম ডাইৰেক্টৰ অফ হেলথ যাম তাৰ পিছত আকৌ তালে জিএমচি এছত যাম তাত কিয় যাম হেতু আপোনালোকে গম পাব তাতো আছে এজন মোৰে মানে সতীৰ্থ বুলিনো কি কম আৰু মোৰে মানে বহুত মৰমৰ এজন অনুৰাগী আছে তাতে গটিকে কোন হয় কি কথা হেতু আপোনালোকে চাব আগৰ ভিডিঅ দি থৈছো আগৰ ভিডিঅ তেখেতৰ ঘৰলৈ যোৱাও দিছো আৰু বৰ্তমান তেওঁ এতিয়া চিকিৎসাৰ কাৰণে ইয়াতে আছেহি আৰু হেয়া তেখেতৰ ওচৰলৈ আহিছো কাৰণ এই বিপদৰ সময়কণত অন্তত এখাৰ মাত দিলেও তেখেতসকলে বহুতখিনি সকাহ পায় আমি দবকা যাব লাগিছিল দবকা প্ৰগ্ৰামটো যে আমি অকমান স্থগিত ৰাখিলো কালিলে আমি দবকাত কি পাৰো কাইলে আমি দবকা ফালে যাম পানী বহুত বেছি হৈছে যে আৰু দুখৰ বিষয় এটাই আপোনালোকক কওঁ আজি মই যোনটো মোবাইলত ভিডিঅ বনাই আছো যোনটো আসলতে বনাও হেতু মই পাকঘৰতে এঠৈ গুছি আহিলো এতিয়া অকনমান আগত কাকু দেহাই ফোন কৰোতেহে গম পাও মানে মই ইমানে উৎপাতকে আহিলো যে মাই ফোনটো দেখোন মানে পাকঘৰতে থাকিলে মানে কি জানেনে মই পানী বটল ভৰাবলৈ গলে দেখিছে পানী বটল ভৰালো ভৰাই পেলাই মানে ভিডিঅটো বোলো পাকঘৰৰ পৰা আৰম্ভ কৰো তাতে এঠৈ গুছি আহিলো যেতিয়া মই নেলিত চাহ খাবলৈ সোমাইছো তেতিয়া বোলো ভিডিঅটো আৰম্ভ কৰো বুলি চাইছো তেতিয়া নাই তাৰ পিছতে দেখিছো কাকুৱে ফোন মাৰিছে তে লগে লগে বোলে মাই ফোনটো দেখোন এই থৈ গলা সেই আৰু আজি এতিয়া ইটো ফোনত বনাইছো ভিডিঅ গটিকে বলক লগ পাই আছো আকৌ এয়া চাওক পানী কেনেকুৱা হৈছে আমি মানে যিটো কামৰ কাৰণে আহিছিলো কামটো কৰি যেনে তেনে তালৈ যাবগে নোৱাৰিলো জিএমচিএচলৈ যাব নোৱাৰিলো মানে এনেকুৱাই পানী বা চাওক আৰু এফালে এতিয়া আপোনালোকক দেখাবলৈ আছো চাওক য'ত আমি ভাত খাওঁ আহিলে তাত পানী কিমান চাওক এইবিলাক কৃষ্ণ এয়া চাওক গুৱাহাটী বানপানী চাওক ৰাজপথত একদম কৃষ্ণ আপোনালোকক দেখাবলৈ লৈছোঁ আমি য'ত ভাত খাওঁ মানে ৰুক্মিণী গাঁৱলৈ যোৱা পথটোতে হয় ইয়াৰ পিপৰ মুখত এয়া চাওকচোন কেনেকুৱা পানী বা তাতকৈ আমাৰ গাঁৱৰ পৰিৱেশতে বহুত ভাল দেই এনেকুৱা পানী মানে এয়া তেওঁলোকক এয়া সাহাৰ্য দি আছে মানে ভিতৰলৈ গৈ পেলাই এয়া চাওক কেনেকৈ যাব লগা হৈছে আৰু এয়াৰ কাৰণে মানে আমি ইমান মানে যিকেইটা কাম লৈ গৈছিলোঁ তাত তেনেকৈ আমি সোমাবগৈ নোৱাৰিলোঁ নগ'লোঁ মানে মন চন বেয়া লাগি আহিলে আৰু তালৈকে যাব নোৱাৰিলোঁগৈ তথাপিতো আপোনালোককে দেখাইছোঁ আৰু যোনটো মানে কণমানি যিহেতুকে দেউতাকৰ স্কুটিৰ পৰা বাগৰি পৰিছিলে সেই ইয়াৰ পৰা বেছি দূৰো নহয় বাৰু কিন্তু চাওকচোন এনেকুৱা পানীত পৰিলে বাৰু নলাত যেতিয়া পৰিব কেনেকৈ বাৰু থাকিব গতিকে এয়া অকণমান প্ৰশাসনে চকু আঁকি দিব লাগে আৰু হয় চাওক কেনেকুৱা এতিয়া আমি গাড়ীত বহি দিলোঁ মানে ইমানকেইটা কাম লৈ আহিছিলোঁ এতিয়া এটা কামহে যেনে তেনে কৰিব পাৰিলোঁ মানে যেটো পানী কূপ বা আমাৰ গাঁৱতে ভাল আৰু দেই গুৱাহাটী মহানগৰী বানপানী এবাৰ প্ৰথম দেখিলোঁ আৰু বা বাতৰি দেখি থাকো কিন্তু মানে
প্ৰেক্টিকেলি আজি পাইছো আৰু ন এয়া চাওক আমাৰ গাড়ী এতিয়া এয়া পদি গৈ আছে দেখিছেনে আপোনালোকে চাওক এয়া চাওক আৰু ইয়াত বুলিয়ে নহয় গোটেই চাৰিওফালে হৈছে বুলি কৈছে ন চাৰিওফালে হৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল গুৱাহাটীৰ পৰা ঘৰ পালোহি সোনকালে পালোহি বাৰু যিহেতুকে এটাহে কাম কৰিব পাৰিলো সেইকাৰণে সোনকালে আহিলো আৰু চাৰিওফালে যিহে পানী সেইকাৰণে মানে কাম মানে আধাতে সামৰি গুচি আহিলো আৰু সকলোৱে কৈ থকা এটা প্ৰশ্ন উত্তৰটো অকনমানকে দিবলৈ ওলাইছো মানে কথা এষাৰ আপোনালোকক মই লিখিয়ে দিছিলো যে হুলেহে হুল উলিয়াব পাৰি মানে মৰমেৰে বহুত কথা কিছুমান উলিয়াব পাৰি হয়নে নহয় আপুনি চাবচোন এটা শিশুক যিমানে অপৰাধ নকৰক কিয় আপুনি যদি মৰমেৰে শিশুটোক কয় দেখা এইটো কথা নহয় এইটো এনেকে কৰিব নাপায় নহয় তেতিয়া কি কৰিব গম পাইছেনে কথাখিনি স্বীকাৰ কৰে হয়নে নহয় বাৰু আৰু আপোনালোকক মই কৈ থওঁ আৰু আপোনালোকক মই কৈছো যে টোপনি যোৱা মানুহক পটককে মাত দিলে সাৰ পায় হয়নে নহয় বাৰু যেতিয়া মানুহজনে খসাখসিকে টোপনি যায় তেতিয়া মানুহজনক আপুনি ভাত খাবলৈ যদি জগায় তেতিয়া একদম পটককে সাৰ পাই যায় কিন্তু টোপনি যাও বুলি ভাও যে জুৰি থাকে টোপনি গলো বুলি মানে ভাও জুৰি থাকে যে তাৰ পিছত মাতি থাকিলেও যে নামাতে হয়নে নহয় বাৰু ঠেহ পাতি থাকে মাতিলেও নামাতে মানে টোপনি যোৱা ভেকচন বহুত টোপনি গৈছে আৰু ভাও ধৰি থাকে ঠিক তেনেকৈ কথা কিছুমান কৈছো আপোনালোকে বুজি পাওক তাৰ মানে কি হয় আৰু বহুতে যেতিয়া সুধি আছে মোক মই কৈছো কেনেকে ভাল হল কি কথা এয়াও বহুত কথা আছে বহুতখিনি কথা আছে সকলোখিনি কথা মই তেনেকে সোশ্যাল মিডিয়াত মানে মই সময় সুবিধা হলে আপোনালোকক সকলোখিনি কম কিন্তু এতিয়া ধৰক মোৰ এখাৰী বাক্যই কাৰোবাৰ জীৱনটো ধ্বংস কৰাটো মই নিবিচাৰো গতিকে মই যেহেতুকে আপোনালোকৰ ওচৰত কিয় নকম বাৰু মই সকলোখিনি কথা কম কিন্তু মই কৈছো যে কিছুমান কথা আপোনালোকৰ ওচৰত এতিয়া বৰ্তমান মই প্ৰকাশ কৰিব পৰা অৱস্থাত নাই কিন্তু এষাৰ কথা মই কৈ থৈছো টোপনি ভাওজোৰা মানুহক মানে উঠাব বৰ দিগদাৰ কিন্তু সঁচাকে টোপনি যোৱা মানুহক উঠাবলৈ পটককে ভাল লাগে মানে সহজ গতিকে কেনেকে কি হল কি কথা সেইখিনি মই কম বহুত কথা আছে গতিকে মই ভাবিছো মোৰ ভিডিওটো যদি মাইনাজনীয়ে চাই তাই আশা কৰিছো সুন্দৰকে সুস্থ হৈছে আৰু বহুতে কৈ আছিলে মোক মানে ভূতে আৰু বিৰা বুলি কৈছে বিৰাই এনেকুৱা কৰে কিন্তু মই আপোনালোকক কৈছো আজি 4-5 দিনৰ পৰা মই ৰাতিয়ে দিনে ঘূৰি ফুৰিছো এটা কামত আৰু কিবা এটা কথা সন্মুখলৈ আনিবলৈ হলে সকলোখিনি কথা পৰ্যবেক্ষণ কৰিব লাগিব সকলোখিনি কথা তথ্য সহকাৰে দিব লাগিব গতিকে মই আপোনালোকক কৈছো 100ৰ ভিতৰত 90% আমি তথ্য সহকাৰে সকলোখিনি পালো গতিকে এতিয়া কণমানিজনী সুস্থ মই কালি আপোনালোকক ভিডিওটো দেখাইছোৱে বাকি যেতিয়া সময় সুবিধা হ'ব তেতিয়া আপোনালোকক সুন্দৰকে কম কেনেকে ভাল হ'ল আপোনালোকক কম আৰু সেইখিনি আপোনালোকে মোৰ ভিডিও যোগেদি পাব দে গতিকে মই আপোনালোকৰ পৰা ক্ষমা প্ৰাৰ্থনা বিচাৰিছো এতিয়া বৰ্তমান যে মই আপোনালোকক ভালকে ক'ব পৰা নাই গতিকে কি বুলি কম আপোনালোক মুতকে বহুত জ্ঞানী গুণী মানুহ আপোনালোক মুতকে বহুত জ্ঞানী গুণী ব্যক্তি হয়নে গতিকে আপোনালোকে হয়তো বুজি পাইছে আৰু বহুতে যেতিয়া কৈ থাকিব যেটো বিৰা বুলি কৈছে বিৰা লগাই দিছে তেখেতে এনেকুৱাখিনি কাম কৰে বুলি কৈছে যে পাসবুক কেনেকে চুৰ কৰিছে আখৰ লিখা কিবা কিবি এইবিলাক বাৰু সকলোখিনি কথা মই আপোনালোকক কম কিন্তু বৰ্তমান সুস্থ আৰু হুলেহে হুল উলিয়াব পাৰি গতিকে আজি ডক্টৰ আৰু সদায় কি জানেনে ডক্টৰক মানে সঁচা কথা ক'ব লাগে পুলিচক বোলে মিছা কথা ক'ব লাগে দেই কোৱা কথা এতিয়া যদি আমি ডক্টৰক যদি আসল বেমাৰটো কথা যদি নকওঁ ডক্টৰে আমাক মেডিচিনটো বেলেগ দি নিদিব জানো সঁচা কথা ক'ব লাগিব যে স্যাৰ মোৰ বেমাৰটো এনেকুৱা এইখিনি জেগাত বিষায় এইখিনি জেগাত এনেকুৱা হয় আৰু চাওকচোন আমিওতো এতিয়া সৰু হৈ থকা নাই হয় বুঢ়ীয়ে হলোহি গতিকে আমাৰো দৃষ্টিত কিছুমান কথা ধৰা আমাৰ দৃষ্টিটো কিছুমান কথা আমি দেখো আমিও বহুত কথা পৰ্যবেক্ষণ কৰো আমিও চাই থাকো আৰু বিশেষকে মই আপোনালোকক কৈছো মই কিছুমান কথা যেতিয়া চাও এজন ব্যক্তিৰ লগত যেতিয়া মই কথা পাতো মই সূক্ষ্মভাৱে হলেও তেওঁ হেতু গমেই নাপাব
কৈ দিছোঁ আৰু আজি তেওঁ হয়তো গমেই নাপাব, কিন্তু মই সূক্ষ্মভাৱে বহুতখিনি কথা নিৰীক্ষণ কৰোঁ আৰু সেই নিৰীক্ষণ কৰাৰ পিছত কথাটো কিন্তু সঁচাই ওলায়। গতিকে সেইখিনি আপোনালোকক কৈছোঁ, কথাটো সঁচাই ওলায় আৰু আশা কৰিছোঁ কণমানিজনী সুস্থ হওক। কাৰণ কি জানেনে, মই কৈছোঁ কণমানিজনী সুস্থ হওক আৰু তেওঁ সুস্থ হ'লেহে কণমানি দুটাক, যিহেতুকে তেওঁ দুটা ল'ৰা ছোৱালী আছে, সুস্থকৈ তেওঁ সুস্থ হ'লে ল'ৰা ছোৱালীকেইটাকো সুন্দৰকৈ পঢ়াই শুনাই ভাল মানুহ কৰিব পাৰিব আৰু সেই ভাল মানুহ কৰাৰ পিছত তেওঁলোকৰ কাৰণে মাক দেউতাকৰ সুখ হ'ব, হয়নে নহয়? নিজৰ ল'ৰা ছোৱালী যেতিয়া ভালকৈ পঢ়াই শুনাই ধুনীয়া ভাল মানুহ কৰে, পঢ়াই শুনাই ডাঙৰ মানুহ কৰে বুলি কয়, তাৰপিছত তেওঁলোকৰ পৰাই তেওঁলোকে সুখ অনুভৱ কৰিব, সুখ পাব। আশীৰ্বাদ কৰিছোঁ। কিন্তু এতিয়া চাওক, কাইলৈ পৰহিলৈ যদি আকৌ মাইনা যদি কিবা এটা হয়, তেতিয়া আৰু তেওঁ জীয়েক এতিয়া ডাঙৰ হৈ আহিছে, হয়, তেওঁ কন্যা সন্তান যোনগৰাকী আছে তেওঁ এতিয়া ডাঙৰেই হৈ আছে, 10 বছৰে হ'বহি, এতিয়া 9-10 বছৰে হ'বহি বাৰু। আৰু তেওঁ যেতিয়া ডাঙৰ হৈ আহিব, তেওঁতো এতিয়া বুজি পোৱা হৈ আহিছে, তেওঁক যেতিয়া মানুহে ক'ব, সেইকাৰণে কৈছোঁ, মাইনাকো কৈছোঁ আৰু ভিডিঅ'টোৰ যোগেদি সুন্দৰকৈ সুস্থ হওক, মনলৈ একো ভাৱ চিন্তা একো আনিব নালাগে, এটাই চিন্তা কৰিব লাগে যে মোৰ ল'ৰা ছোৱালীকেইটাক মই কেনেকৈ পঢ়াই শুনাই ভাল মানুহ কৰাওঁ। সেইটো যেতিয়া মনলৈ আহি যাব, এইবিলাক ভয় শংকা একো নাথাকিব। আৰু এইখিনিকে ক'লোঁ আপোনালোকক। আৰু আজি যিহেতুকে দেখিছে আৰু বানাকান্ত যোনজন কণমানি ঢুকাইছে, বহুত দুখদায়ক দেই, বহুত দুখদায়ক। আজি যেতিয়া মই ৰুক্মিণী গাঁও গৈছোঁ, ৰুক্মিণী গাঁও মানে যাবই নোৱাৰোঁ, 6 মাইলৰ ওচৰৰ পৰা কেনেকুৱা পানী। আৰু ৰুক্মিণী গাঁৱত মানে কি বুলি ক'ম আৰু, যেতিয়া সাহায্য বিতৰণ কৰি আছে মানে আমিতো বহুত ভালত আছোঁ, একদম পানী কেনেকুৱা, একদম ইমানখিনি পানী, ইমানখিনি পানী মাছ ৰাস্তাত একদম। আৰু সেই কণমানিটো সুন্দৰকৈ যাতে, মইতো ভাবোঁ একে জীৱিত অৱস্থাতে ওলাওক। যেনেকৈ দেউতাকৰ লগত যাওঁতে যে পিছল খাই পৰিলে, সেই কণমানিটো বৰ্তমানলৈকে সন্ধান ওলোৱা নাই, কিন্তু একদম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কণমানিটো কিবাকৈ হ'লেও যাতে সুস্থকৈ ওলাই আহক দেই, কিবাকৈ যাতে সুস্থ হৈ ওলাওক তেওঁ। আৰু আপোনালোক সকলোকে কৈছোঁ, যি বানপানীৰ পৰিস্থিতি যেনেকুৱা ভয়াৱহ ৰূপ ধৰিছে, আপোনালোকে মাছ পুঠি খাবলৈ বাদ দিয়ক। যোনসকলৰ মানে মাছ পুঠি ধান্দাত কিছুমান যায়, পতককে পিছল খাই যায় মাছ ধৰিবলৈ যাওঁতে। আজিও আৰু 2টা সন্তান গৈছে তেনেকে, এটা 8 বছৰীয়া তেনেকে নাইকিয়া হৈছে সন্ধান আমাৰ মায়াঙৰ ফালে। সেইকাৰণে কৈছোঁ সাৱধানে থাকিব। মাছ পুঠি ভালতো পিছত কিনিব মানে খাব পাৰিব। এতিয়া এনেকুৱাই নহয় যে পানী আহিছে মাছ ধৰোঁগে জাল লৈ, তেনেকে মাছ ধৰিবলৈ যাওঁতে ঢুকাইছে, বহুত বেয়া লাগিছে। গতিকে সকলো সাৱধান হ'ব, সকলো সতৰ্ক হ'ব। জুই পানী নিষেধ বুলি কয় যে, জুইলে যিমান ভয়াৱহ মানে পানীলৈকো সিমান ভয়াৱহ, সেইটোৱে কথা কৈছোঁ। মানে কি বুলি ক'ম আৰু, ময়ো তেনেকৈ এটা মৃত্যু মুখৰ পৰা তেনেকৈ পানীৰ পৰা মানে বিশেষকৈ মই খাই থৈছোঁ সেয়া পানী, মানে পানীত পৰি নিজে ভুক্তভোগী হৈ আছোঁ। মানে মই জানো কেনেকুৱাখিনি অনুভৱ হয়। মইতো মৃত্যুলৈ মাত্ৰ মোৰ 2 ছেকেণ্ড আছিলে। মই যেতিয়া মৃত্যু মানে মোৰ মৃত্যু মাত্ৰ 2 ছেকেণ্ডৰ কাৰণে মোক আমাৰ দক্ষিণ পাটৰ এজন ভাইটিয়ে মোক বচালে দেই। দক্ষিণ পাটৰ এজন ভাইটিয়ে বচালে, নহ'লে আপোনালোকৰ আগত আজি কল্পনামা হৈ নাথাকিলেইহেঁতেন, ক'ৰবাত থাকিলোগৈহেঁতেন আৰু পক্ষী হৈ, ক'ৰবাত থাকিলোগৈহেঁতেন আৰু ফৰিং চৰিং হৈ পেলাই। গতিকে এইখিনিকে ক'লোঁ, সকলো ভালে কুশলে থাকক আৰু মানে ভগৱানে যাতে সোনকালে এই যিসমূহ এতিয়া বানপানী পৰিস্থিতি আমাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে, ভগৱানে যাতে সোনকালে নাইকিয়া কৰি দিয়ক। আৰু মোৰ মতে বৰষুণেই দিব নালাগে, বৰষুণটো হোৱাৰ লগে লগে চব ফালে একদম মানে ফেনে ফুটুকাৰে বেছিকৈ বাঢ়ি আহে। গতিকে সেইখিনিকে আপোনালোকৰ ওচৰত ক'লোঁ, সাৱধানৰ মৰণ নাই বুলি এষাৰ কথা আছে, সকলো সাৱধানে থাকিব। আৰু মই যিটো কথা আপোনালোকক কৈছোঁ, আপোনালোক হ'ল মোতকৈ বহুত জ্ঞানী গুণী লোকসকলে মোৰ ভিডিঅ' চাই, তেখেতসকলে অকণ বুজি পাওক। যেতিয়া সময় সুবিধা আহিব, কেনেকৈ ভাল হৈছে কি হৈছে সকলোখিনি মই আপোনালোকৰ ওচৰলৈ তথ্য সহকাৰে আনিম দেই। গতিকে এইখিনিকে কৈ এতিয়া মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। আহি আছোঁ কাইলৈ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, শুভৰাত্ৰি।